তেখেতৰ অকল শিক্ষকতা নহয় তেখেতৰ আৰু বহু উপাধিৰে সন্মানিত হৈ আছিল গতিকে এইখিনি কথা আমি ইয়াত লিপিবদ্ধ কৰিবলৈ চেষ্টা কৰিছোঁ তেওঁ এজন আচলতে ভাল খেলুৱৈ আছিল ভাল মানে বডি বিল্ডাৰ আছিলে তেওঁ ইয়াত মানে আমি ইয়াত দেখিছোঁ তেওঁ কানৈ কলেজত মিষ্টাৰ কানৈ আছিলে তিনিচুকীয়া কলেজত মিষ্টাৰ তিনিচুকীয়া হৈছিলে এনেধৰণৰ বহু উপাধি আছে তেওঁ খুব দৌৰবিদ আছিলে আৰু ঠিক তেনেকৈ আমি ইয়াত যিসকলে অনুদান আগবঢ়াইছিলে এইবিলাকো আমি ইয়াতে গোটেই প্ৰকাশ কৰিছোঁ আৰু যিমানেই উঠিছিলে গোটেই টকাখিনি আমি তেখেতক দিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ লগতে নমস্কাৰ তেজীপথাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৰাজেন্দ্ৰ মৰাণ ছাৰক কৃতজ্ঞতা জ্ঞাপন অনুষ্ঠানটি হৈ গ'ল ইমান এটা মহান আদৰ্শৰ কাৰ্য সুকলমে হৈ গ'ল আৰু যেহেতু বিনা বেতনত তেওঁৰ কাৰ্যকালটো কৰি গ'ল শিক্ষকতা কৰি গ'ল যেহেতু স্কুলত বহুত সুন্দৰকৈ আৰু তেওঁ আচলতে বহুত ধৈৰ্যৰে কামখিনি কৰি গ'ল আৰু এতিয়া তেওঁ যেহেতু অৱসৰ হ'ল আৰু অৱসৰ হোৱাৰ পিছত মানে সুন্দৰ এটা প্ৰচেষ্টা ল'লে আমাৰ আৰু যিকেইজন মানে বিষয়ববীয়াই মানে সেই প্ৰচেষ্টাটো গ্ৰহণ কৰিলে তেওঁলোক মোৰ ওচৰত বৰ্তমান আছে আৰু তেওঁলোকক মই সুধিব বিচাৰিম যে কেনেধৰণে মানে ইমান সুন্দৰ এটা প্ৰচেষ্টা হাতত ল'বলৈ মন গ'ল আৰু কেনেদৰে সেই চিন্তাধাৰাটো উদ্ভৱ হ'ল এয়া বিষয়ববীয়া আছে মোৰ লগত তিনিজন আৰু প্ৰথমতে মই আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেললৈ তাৰপিছত এতিয়া আপোনালোকৰ মনৰ কথাবোৰ কওক আৰু ইমান ধুনীয়া এটা যে কাৰ্য হৈ গ'ল সুকলমে তাৰে আপোনালোকৰ মনৰ কথাবোৰ ক'ব কেনেদৰে আগবাঢ়িছিল হয় আমি আমাৰ তেজীপথাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সদ্য অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষক শ্ৰীযুত ৰাজেন্দ্ৰনাথ মৰাণ ছাৰ তেখেতে ইতিমধ্যে বিদ্যালয়খনে তেখেতৰ অৱসৰ সময়টোত চৰকাৰে যিটো সময়ত তেখেতক 60 বছৰ বয়স অতিক্ৰম কৰিলে বুলি কিনে অৱসৰ দিলে সেই অৱসৰটো ধুনীয়াকৈ বিদ্যালয়খনে এটা বিদায় অনুষ্ঠান তেওঁলোকৰ আয়োজন কৰিছিলে তাৰপিছত আমি ৰাজহুৱাভাৱে এটা কথা আমাৰ মাজত চিন্তা চৰ্চা হ'ল যে আমি আচলতে তেখেতক কৃতজ্ঞতা জনোৱা অনুষ্ঠানটো কিয় আৰম্ভ কৰিলোঁ কৃতজ্ঞতা জনোৱা অনুষ্ঠানটো আৰম্ভ কৰাৰ মূল উদ্দেশ্যটো আচলতে আমি এতিয়া নহয় এতিয়াৰ পৰা 30 বছৰ আগত বা 31 বছৰ আগৰ পৰিৱেশটোলৈ আমি ঘূৰি যাবলগীয়া হ'ল গতিকে গাঁওখনত 30 বছৰ বা 31 বছৰ পৰিৱেশত যিটো অৱস্থাত আমাৰ গাঁওখন আছিলে বা অঞ্চলটো আছিলে সেই অঞ্চলটোৰ পৰা 31 বছৰকে কাৰ্য কৰি তেওঁলোকে শিক্ষক গোটে যিটো পৰিৱেশ আমাৰ গাঁওখনত ৰচনা কৰি দিলে তাৰ কাৰণে আচলতে আমি তেওঁৰ ওচৰত চিৰকৃতজ্ঞ আৰু তাৰ উপৰিও দ্বিতীয় কথা হ'ল কি 2013 চনত সেই বিদ্যালয়খনৰেই কেইজনমান ছাৰ বাইদেউ আমাৰ মানে পাৰশিকীকৰণৰ আওতালৈ আহিলে আৰু ৰাজেন্দ্ৰনাথ মৰাণ ছাৰকে ধৰি আন 3জন ছাৰ মানে আমাৰ মাজত অপাৰশিকিতভাৱে থাকি গ'ল আৰু তেওঁলোকৰ মাজৰে এজন হৈছে শ্ৰদ্ধাৰ ৰাজেন্দ্ৰনাথ মৰাণ ছাৰ আৰু যিগৰাকীক আমি আজি অঞ্চলটোৰ ৰাইজে কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ বিচাৰিলোঁ আৰু আমাৰ মাজত তেওঁলোকৰ দৰে এটা মহান শিক্ষক গোটৰ প্ৰচেষ্টাত যিহেতু অঞ্চলটোত যথেষ্ট শৈক্ষিক প্ৰভাৱটো পৰিলে বুলি আমি ভাবিছোঁ কাৰণ আমাৰ এইটো অঞ্চলৰ পৰাই তেওঁলোকৰ তাত পঢ়ি যোৱা ছাত্ৰ ছাত্ৰী হিচাপে কলেজৰ অধ্যাপকৰ দৰে স্থান ল'লে ডক্টৰ হ'ল ইঞ্জিনিয়াৰ হ'ল বহু দেশৰ সৈনিক বা তেনেকুৱা ধৰণৰ হ'ল বহুতে ভাল ভাল কৰ্মস্থাপন পালে গতিকে তেনেকুৱা এটা সময়ত আমি আচলতে তেওঁৰ ওচৰত কৃতজ্ঞতা জনোৱাটো বা কৃতজ্ঞতাৰ চিনস্বৰূপে তেখেতক আমি স্মৰণ কৰাটো আমাৰ খুব দায়িত্ব বুলি আমি অনুভৱ কৰিলোঁ আৰু গাঁৱৰ গোটেই ৰাইজ অভিভাৱক অভিভাৱিকা প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু সকলোকে লগত লৈ আমি বৰালিৰ ৰাজহুৱা নামঘৰ ৰাগজাত প্ৰশিক্ষণ শিকি থকা যিটো দল আছিলে সেই দলটোৱে আমি তত্বাৱধান লৈ উদ্যোগ লৈ সকলোৰে সহযোগত ছাৰৰ কাৰণে এই কৃতজ্ঞতা সভাখন আজি অনুষ্ঠিত কৰিলোঁ মূল বিষয়টো এইটোৱে আছিলে আমাৰ হয় নমস্কাৰ একচুৱেলি মানে আমি তেজীপথাৰ উচ্চ ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক যিগৰাকী 60 বছৰৰ কাৰণে 60 বছৰ হোৱাৰ কাৰণে কৰ্ম হোৱাৰ কাৰণে তেওঁ চৰকাৰীভাৱে অৱসৰ গ্ৰহণ কৰিলে অৱসৰ গ্ৰহণ কৰাৰ আচলতে তেওঁ বিনা বেতনে অৱসৰ গ্ৰহণ কৰিলে বুলি আমি ক'ব লাগিব যিহেতু 2013 চনত পাৰশিকীকৰণৰ আওতাত যিসকল শিক্ষক সোমালে তেখেতসকলেতো ধুনীয়া দৰমহা লৈ ধুনীয়াকৈ পাঠদান কৰি আছে কিন্তু তেখেতে সেই আওতাত নোসোমোৱাৰ পিছতো তেওঁ চাকৰিটো নহ'ব বুলি জনাৰ পিছতো তেওঁ আচলতে ৰাইজে তেওঁক যি দায়িত্ব দিছিলে ৰাইজে যি এপইণ্টমেণ্ট কৰিছিলে সেই এপইণ্টমেণ্টৰ ভিত্তিত তেওঁ ওলাই নগৈ কিনে স্কুলৰ পৰা তেওঁ 60 বছৰ হোৱা পৰ্যন্তলৈকে তেওঁ শিক্ষাদান আচলতে
কৰি গ'ল গতিকে আমি চিন্তা কৰিলোঁ যে ইমান এটা সময়ত আচলতে ইয়াত শিক্ষাৰ পোহৰ নথকা এটা অঞ্চলত শিক্ষাৰ পোহৰ বিলাবৰ কাৰণে তেওঁক মাতি অনা হৈছিলে তেওঁক শিক্ষকৰ পদত নিযুক্তি দিয়া হৈছিলে চৰকাৰীভাৱে তেওঁ যদিও নহ'ল তেওঁ কিন্তু দায়িত্বটো পুৰা সম্পূৰ্ণৰূপে পালন কৰিলে আমি সেইকাৰণে চিন্তা কৰিলোঁ কি তেওঁ আচলতে তেওঁ ৰাইজে দিয়া দায়িত্বটো সুকলমে পালন কৰিলে এতিয়া ৰাইজে সেইধৰণে আকৌ তেওঁ বিদায় মুহূৰ্তটো আচলতে তেওঁ বৰ্ষালী সময়টো আচলতে আমি কৃতজ্ঞতা জনোৱাটো খুবেই দৰকাৰ বুলি আমি ভাবিলোঁ গতিকে আমি নামঘৰৰ ৰাজযাত্ৰাৰ যিটো দল আছিল দলটো আমি এই কথাখিনি চিন্তা কৰিলোঁ যে নহয় তেখেত আমি ৰাইজৰ ওচৰলৈ যাওঁ ৰাইজৰ ওচৰৰ পৰা আমি তেওঁক কৃতজ্ঞতা জনোৱাৰ কিছুমান পৰামৰ্শ লওঁ আমি পৰামৰ্শ লৈ মেলি আমি এটা সিদ্ধান্তত উপনীত হ'লোঁ যে আমি আচলতে তেওঁ পঢ়োৱা তেওঁ 31 বছৰত আমি এটা এনেই অনুমানিকভাৱে এটা হিচাপ কৰিছিলোঁ যে প্ৰায় তেওঁ এবছৰত যদি 50জন 100জন যদিও ছাত্ৰ ছাত্ৰীক পঢ়ায় তাৰমানে 100জন প্ৰায় আছেই মানে 100জন এডমিশ্যন লয় তাত 100জন হয় 31 বছৰত মানে কিমান হ'বগৈ 3000 ওপৰ হ'ব ইমানখিনি ল'ৰা ছোৱালী তেওঁ আচলতে শিক্ষাদান কৰিছে তাৰ ভিতৰত মানে আমি ধৰি লৈছোঁ তেওঁ এতিয়া বৰ্তমান পঢ়োৱা ল'ৰা ছোৱালী প্ৰায় মানে 200-250 মান ল'ৰা ছোৱালী ভাল ভাল চাকৰি নিযুক্ত হৈ আছে আৰু বেলেগ বেলেগ ব্যৱসায় বাণিজ্যতো সেইটো আছেই খেতি পথাৰত আছেই গতিকে তেওঁলোকক যদি আমি জনাব পাৰোঁ কথাখিনি তেওঁলোকে নিশ্চয় তাৰ এটা আৰ্থিকভাৱে যদি অনুদান আগবঢ়ায় আৰু সেইধৰণে আমি যেনেকৈ এটা গ্ৰুপ সৃষ্টি কৰিলোঁ গ্ৰুপ বনাই কিনে হোৱাটছআপ গ্ৰুপ কৰিলোঁ আমি তেওঁলোকক এড কৰিলোঁ তেওঁলোকক জনালোঁ আৰু তেওঁলোকে সেই মৰ্মে মানে বহু দূৰ দূৰণিত থকা প্ৰাক্তন ছাত্ৰসকলে একদম সম্পূৰ্ণ সহযোগিতা কৰিলে অভিভাৱকসকলে সহযোগিতা কৰিলে ঠিক তেনেকৈ আমাৰ ইয়াত শুভাকাংক্ষী ব্যক্তিসকলেও সহযোগিতা কৰিলে আৰু আমি তাৰ যিখিনি টকা সংগ্ৰহ হৈছিলে সেই সংগ্ৰহ হোৱা টকাখিনিৰ লগত তেখেতক ওচৰলৈ গৈ তেখেতৰ গোটেই এটা বায়'ডাটা লৈ কিনে তেওঁৰ জীৱনী এটা লৈ কিনে আমি এখন পুস্তিকা প্ৰকাশ কৰিলোঁ সেই পুস্তিকাখনতে আমি আচলতে তেওঁ ৰাইজে দিয়া বৰঙণিখিনি তাতে উল্লেখ কৰি কিনে আমি তেখেতক প্ৰদান কৰিলোঁ তেখেতক সামান্য আমি আচলতে বেছি জাকজমক কৰিব খোজা নাই খুব চমুকৈ আচলতে আনুষ্ঠানিকভাৱে আমি অনুষ্ঠানটো আয়োজন কৰিলোঁ কিন্তু তেখেতক আমি উদ্দেশ্যটো আচলতে মহান বুলি আমি ধৰি লৈ তেখেতক আমি ৰাইজৰ ফালৰ পৰা উঠা বৰঙণিখিনি পুস্তিকা আকাৰত প্ৰকাশ কৰি কিনে আমি এটকাও তাৰ পৰা খৰচ নকৰাকৈ তেওঁক গোটেইখিনি প্ৰদান কৰিছোঁ এই ক্ষেত্ৰত আমাৰ বৰ্তমান আমি ৰাইজে প্ৰায় 91,039 টকা এটা আমি তেওঁক জমা কৰিলোঁ তাৰোপৰি আমাৰ ইয়াতে থকা স্থানীয়ভাৱে থকা গীৰ্জাঘৰ দুটাই তেওঁলোকৰ নিজাববীয়াকৈ 1000 টকা আৰু এটা গীৰ্জাই 2000 টকা এনেকৈ আগবঢ়াইছে ঠিক তেনেকৈ আৰু আমাৰ বিধায়কদেৱেও এতিয়াও 50,000 টকা দিয়াৰ কথা কৈছে গতিকে এনেকুৱা ধৰণৰ কথাখিনি আমি তেওঁক সহায় সহযোগ কৰিবৰ কাৰণে চিন্তা কৰিলোঁ গতিকে এইখিনি আমি কৃতজ্ঞতা অনুষ্ঠানত আমি ৰাখিছিলোঁ এইখিনি আমি কৰিলোঁ গতিকে আমি এই বস্তুটোৱে আচলতে এটা আদৰ্শ হওক বুলি আমি ভাবিছোঁ যিহেতু বিনা বেতনে তেওঁ অৱসৰ গ্ৰহণ কৰিলে গতিকে আমি সেই কথাটো লক্ষ্য ৰাখি আচলতে কথাখিনি আগবাঢ়িব খুজিছিলোঁ হয় এতিয়া আপুনি দুআষাৰ কৈ দিয়ক হয় নমস্কাৰ মোৰ ফালৰ পৰা ক'বলৈ গ'লে মই নিজেও তেখেতৰ এগৰাকী প্ৰাক্তন ছাত্ৰ হিচাপে তেখেতৰ ফালৰ পৰা যিখিনি শিক্ষা পালোঁ সেই শিক্ষাৰ বাবে মই আজি ইয়াত তেখেতক কৃতজ্ঞতা জনাব পৰা এজন প্ৰাক্তন ছাত্ৰ হিচাপে মই থিয় দিব পাৰিছোঁ আৰু মই এতিয়া তেখেতৰ দৰে এখন অপ্ৰাদেশিকৃত বিদ্যালয়ত শিক্ষকতাৰ লগত মই জড়িত হৈ আছোঁ গতিকে একেধৰণৰ স্কুলত একেধৰণৰ পদত শিক্ষকতা কৰা মানুহ হিচাপে তেখেতৰ যিখিনি মানসিক স্থিতি সেইখিনি মই ভাল ধৰণে বুজি পাওঁ সেইকাৰণে কৃতজ্ঞতা জনোৱাৰ লগতে আমি প্ৰাক্তন হিচাপে কৃতজ্ঞতাটো জনাবই লাগিব উপকাৰক পাহৰিলে নহ'ব গতিকে সমবেত সিদ্ধান্ত ল'লোঁ প্ৰাক্তন ছাত্ৰসকলে নামঘৰৰ ফালৰ পৰা অভিভাৱকসকলেও আমাক সহযোগ কৰিলে অনুষ্ঠান প্ৰতিষ্ঠান আছে যুৱ সংঘকে আদি কৰি গীৰ্জাঘৰ তেওঁলোকেও আমাক সহযোগ কৰিলেহি আমি নথৈ সুখী হৈছোঁ আৰু এইখিনিতে আমি তেখেতক কৃতজ্ঞতা জনোৱাৰ লগতে আৰ্থিকভাৱে কিবা এটা উপকৃত কৰিব পাৰোঁ নেকি বুলি ভাবিলোঁ এই ভবাৰ কাৰণটো এইটো কাৰণে যে তেখেতৰ ঘৰুৱা যিটো আৰ্থিক স্থিতি সেইটো আমি নিজে ঘৰত গৈ তেখেতৰ লগত কথা বতৰা হৈ বুজি পাই তেখেতৰ জীৱন পৰিচৰ্যাৰ কাৰণে যিখিনি প্ৰয়োজন হয় সেইখিনি আমি আমাৰ সাধ্য অনুসৰি পূৰাব নোৱাৰিলেও আমি যিমান পাৰোঁ সিমান চেষ্টা কৰি তেখেতৰ জীৱনৰ পৰিচৰ্যাত অকণমান সহায়ক হয় নেকি বুলি ভাবিয়েই এই ধৰণৰ এটা কাৰ্যসূচী ল'বলৈ দৃঢ় সংকল্প হ'লোঁ আৰু ৰাজযাত প্ৰশিক্ষণ দলৰ যিসকল সদস্য আছে তেওঁলোককো মই এই
প্ৰত্যেকতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান এটা মহান কাৰ্যসূচী গ্ৰহণ কৰিলে আৰু সফলভাৱে আজি সমাপন কৰিলে। মোৰ ফালৰ পৰা মই এইখিনি ক'লোঁ। আমি আজি যিখন পুস্তিকা হিচাপে প্ৰকাশ কৰিছোঁ, পুস্তিকাখন আমি এটা দেখুৱাই কৈছোঁ, যিহেতু পুস্তিকাখন আমি তেখেতৰ নামতে হেৰি কৰিছোঁ। তেখেতৰ জীৱনটো আমি জীৱনকালৰ যিখিনি তেওঁ কৰ্ম কৰি গ'ল, কৰ্মৰ লগত জড়িত আছিল, তেওঁ আচলতে আজি আমি এখন প্ৰায় বহুতে গম পাইছে যে তেখেতৰ অকল শিক্ষকতা নহয়, তেখেতৰ আৰু বহু উপাধিৰে সন্মানিত হৈ আছিলে। গতিকে এইখিনি কথা আমি ইয়াত লিপিবদ্ধ কৰিবলৈ চেষ্টা কৰিছোঁ। তেওঁ এজন আচলতে ভাল খেলুৱৈ আছিলে, ভাল মানে বডি বিল্ডাৰ আছিলে। তেওঁ ইয়াত মানে আমি ইয়াত দেখিছোঁ, তেওঁ কানৈ কলেজত মিষ্টাৰ কানৈ আছিলে, তিনিচুকীয়া কলেজত মিষ্টাৰ তিনিচুকীয়া হৈছিলে। এনেধৰণে বহু উপাধি আছে। তেওঁ খুব দৌৰবিদ আছিলে। আৰু ঠিক তেনেকৈ আমি ইয়াত যিসকলে অনুদান আগবঢ়াইছিলে এইবিলাকো আমি ইয়াতে গোটেই প্ৰকাশ কৰিছোঁ। আৰু যিমানেই উঠিছিলে গোটেই টকাখিনি আমি তেখেতক দিবৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ। লগতে আমি অনুষ্ঠানটো পাতোঁতে যিখিনি খা খৰচ হৈছিলে, খা খৰচৰ কাৰণে আমি আকৌ সুকীয়াকৈ ৰাজঘাট দলটোৱে আৰু এক্সট্ৰাকৈ এটা অনুদান উঠাই কিনে আমি সভাখন অনুষ্ঠিত কৰিছিলোঁ। হয়, সঁচাকৈয়ে বহুত বেছি ভাল লাগিছে। এজন মহান ছাৰক যিহেতু আপোনালোকে কৃতজ্ঞতা জ্ঞাপন কৰিছে, শুনি সঁচাকৈ মই সেইটো সময়ত বহুত আৱেগিক হৈ গৈছিলোঁ। বাৰে বাৰে চকু পানী ওলাই গৈছে। আৰু মই আপোনালোকক কি বুলি ধন্যবাদ দিম। আৰু গোটেই কৰ্মকৰ্তাসকলকে মানে গোটেই আপোনালোকৰ যিমান টীম আছে সকলোকে ধন্যবাদ জনাইছোঁ। আপোনালোকে এনেকৈ সুন্দৰ সুন্দৰ কামবোৰ কৰি যাওক। আৰু এইটো সঁচাকৈয়ে মানে মহান আদৰ্শৱান কাম এটা কৰিলে। ধন্যবাদ আৰু ভালে থাকক সদায়। হয়, আমিও আপোনাক ধন্যবাদ জনাইছোঁ। ব্যস্ততাৰ মাজত আমাৰ মাজলৈ আহিলে অনুষ্ঠানটো আপুনিও নিজে উপভোগ কৰাৰ লগতে অনুষ্ঠানটোৰ বিষয়ে যে আপোনাৰ মতামতখিনি জনালে, তাৰ কাৰণে আমিও আমাৰ ফালৰ পৰা আপোনাক ধন্যবাদ জনাইছোঁ। লগতে আপোনাৰ চেনেলৰ যোগেদি আমি যিসকল ব্যক্তিয়ে আমাক আৰ্থিকভাৱে হওক বা আমাক সহযোগিতা যি ধৰণে কৰিলে, আমি সকলোলৈকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আচলতে তেখেতসকলে আমাক এইখিনি সহযোগিতা নকৰাহেঁতেন আজি অনুষ্ঠানটো ইমান সুন্দৰভাৱে সফল সমাপন নঘটিল। গতিকে আমি সকলোলৈকে পুনৰ ধন্যবাদ জনাইছোঁ। ধন্যবাদ।